আৰু ব'লক আজিৰ দিনটো আৰম্ভ কৰোঁ। আৰু এয়া ৰাতিপুৱাতে এওঁ গৈছে গুৱাহাটীৰ বাহিৰলৈ, গতিকে সোনকালে মই আজৰি হৈ গৈছোঁ। জানেই নহয় এওঁ ক'ৰবালৈ সোনকালে গ'লে যিহেতু মই গা পা ধুই লওঁ, গতিকে সোনকালে মোৰ সেই কামখিনি হৈ যায়। আৰু ব'লক আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ অকণমান দেখাই যাওঁ। আৰু যিহেতু আজি বিৰাটেই গৰম আৰু নিৰামিষ খাওঁ, আজি মঙলবাৰে, গতিকে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ব'লক। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। ব'লকচোন আজিৰ দিনটোৰ মাজলৈ যাওঁ, কিনো কৰিব পাৰোঁ, কিনো দেখাব পাৰোঁ, অকণমান লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। ভাবিছোঁ আপোনালোকে মৰম দিব, ভিডিঅ'টো ভালকৈ চাব। হেল্ল' এভৰিৱান, ব'লক আজি দিনটো আৰম্ভ কৰোঁ। আজি ইমান বেছি ৰ'দ, বিশেষ একো নবনাওক। আজি ৰাতিপুৱাতে যিহেতু উঠিছোঁ, এওঁ গ'ল গুৱাহাটীৰ বাহিৰত গ'ল আজি, গতিকে সোনকালে মই আজৰি হৈছোঁ। দালি ভাত ভাজি মোৰ হৈ গ'ল। ভাবিছোঁ এতিয়া সিদিনাখন যে মই মাটি দালি বনাইছিলোঁ, অকণমান এয়া ৰৈ গৈছিলে, সেইখিনি বৰ বনাম মাটি দালি আৰু লগতে কিবা মিক্স দিম। আৰু ইফালে পদুনাও আনিছিলে বাৰীৰ পৰা, সেইখিনিও পিছোঁ। ব'লক আজি কেনেকৈ ভাত সাজ খাওঁ অকণমান শ্বেয়াৰ কৰোঁ। আৰু একদম চিম্পুলভাৱে বনাম এইকেইটা। ইয়াৰ লগতে মই বেচন অকণমান পিঠাগুড়িও দিম। এইখিনি প্ৰথমতে মই কৰি লওঁ, গ্ৰাইণ্ড কৰি লওঁ। আৰু ৰ'ব আপোনালোকে বাৰু মাটি দালি বৰ খাইছেনে নাই? মই দেখাইছোঁহে, কোনে খোৱা নাই বাৰু? যদি খোৱা নাই খাই চাব। এনেও বনাব পাৰি, কিন্তু মোৰ মাটি দালিকেইটা কম যিহেতু মই তাতে পিঠাগুড়ি আৰু অলপ বেচন যোগ কৰিছোঁ। আৰু মোৰ বেকিং পাউডাৰ নাই যিহেতু, বেকিং ছ'ডা নাই যিহেতু, বেকিং পাউডাৰকে দিছোঁ, এটা দিলেই হয়। আৰু ইয়াৰ লগত আৰু কিবা এটা বস্তু দিম বাৰু। প্ৰথমতে ৰ'ব নিমখ অকণ দি লওঁ, তেতিয়াহে খাবলৈ ভাল লাগিব। এয়া সোৱাদ অনুসৰি দি লৈছোঁ মই নিমখ। আৰু ইয়াতে বিভিন্ন ধৰণৰ বস্তু আপোনালোকে যোগ কৰিব পাৰে। মই পিছে আজি একোৱেই দিয়া নাই, পিঁয়াজ অকণ গ্ৰাইণ্ড কৰোঁতেই দিছিলোঁ। এইকণ দিছোঁ হিং, এইকণ দিলে বিৰাট ধুনীয়া ফ্লাফি হয়, বৰকেইটা কোমল হয়, পাতল হয় আৰু খুব ধুনীয়াকৈ লৰাব লাগে। একদম মানে ফুলি উঠে, তেতিয়া বৰকেইটা ভাজিব লাগে, বিৰাট ধুনীয়া লাগে। আৰু আনকি দহি বৰাটো বনাওঁতেও এনেকৈ ল'ব লাগে, বহুত ধুনীয়া লাগে। হিং অকণমান দি পেলাই মাটি দালিত, আৰু হজমো হয় সোনকালে। আৰু এয়া মই ধুনীয়াকৈ কাঢ়ি থৈ লৈছোঁ। বিৰাট ধুনীয়া ক্ৰিস্পি, মানে একদম মচক উঠে, খাই বহুত ভাল লাগে। আৰু ব'লক ধুনীয়াকৈ বৰকেইটা ভাজি লওঁ। আদা নহৰু ইয়াতে দিব পাৰে দেই, মই পিছে আজি একোৱেই দিয়া নাই গৰমত। আৰু কেনেকুৱা ক্ৰিস্পি হৈছে নহয়, শুনকচোন শব্দ, একদম মচক, কি ধুনীয়া খাবলৈ। আচ্ছা, আৰু অকণমান দেখাই দিলোঁ, যদি খোৱা নাই খাই চাব। কিন্তু অকণমান মেহনত আছে, যাতে ভালকৈ আপোনালোকে ঘুটি লয়। মানে মাটি দালিখিনি খুব ধুনীয়াকৈ নিমখ আৰু অকণমান বেকিং ছ'ডা বা পাউডাৰ দি পেলাই ভালকৈ এইখিনি ঘুটি ল'ব লাগে। আৰু অকণমান হিং দিলেতো কথাই নাই। আৰু এয়া মোৰ বৰ হৈ গ'ল, অকণমান দেখাই দিলোঁ। তাৰপিছত ব'লক, যিহে গৰম পৰিছে, অকণমান গাটো ঠাণ্ডা পেলাই লওঁ। এয়া লৈছোঁ পানী, আৰু সেইডাল আনিছিলোঁ গোল নেমু চেপিবলৈহে ভাল, গতিকে মই থৈ দিলোঁ। গোলকৈ কাটি লৈছিলোঁ চেপা যাব বুলি, ভালকৈ চেপা নাযায়, গতিকে হাতেৰে চেপি ল'লোঁ। আৰু ল'লোঁ অকণমান নিমখ আৰু চেনি, এয়া চেনি দিলোঁ। আৰু অকণমান এতিয়া নিমখো দি দিওঁ। এতিয়া নেমু টেঙাৰ ধুনীয়াকৈ চৰবত বনাই গোটেইকেইটাই ভালকৈ খাই লওঁ। আপোনালোকে খাইছেনে নাই? যদি নাই খোৱা, গৰমত নেমু চৰবত খাবই খাব। অন্য কিনা চৰবত যিমানেই যি খাওক নাখাওক, এই নেমু চৰবতটো সমান একো হ'ব নোৱাৰে। খাই চাবচোন কেনেকুৱা লাগে, গাটো বহুতখিনি আৰাম পোৱা যায়। আৰু আমাৰ শৰীৰৰ কাৰণে টেঙাটো বহুতেই প্ৰয়োজন। কিয় জানেনে? আমি ইমান যে তেল মছলা এইবোৰ খাই থাকোঁ, এইবিলাকক অকণমান কাটিবৰ কাৰণে নেমু টেঙাৰ খুব প্ৰয়োজন। গতিকে নেমু আমাৰ মানে খাদ্য তালিকাত ৰাখিবই লাগে। সকলোৱে জানে বাৰু, তথাপিতো মই অকণমান কৈ দিলোঁ আজি। নাজানে যদি খাব এলাহ নকৰিব দেই, গৰমত নেমু খাবলৈ। যিকোনো টেঙা জাতীয় বস্তু খাবই খাব। আৰু তেতেলী টেঙা বা থেকেৰা টেঙাৰো চৰবত খাব পাৰি। মই আজি নেমুৰেই বনাই খালোঁ। একদম মানে খাওঁতে দেখাবলৈই নহ'লে, পিছত দেখাইছোঁ। আৰু এয়া লৈছোঁ পদিনা বনাবলৈ। এইখিনি হৈছে তেতেলী। এয়া পদিনাত মই তেতেলী দি দিছোঁ, সেইখিনি অকণ তিয়াই পেলাই মই গুটিখিনি গুচাই লৈছিলোঁ। আৰু এইবাৰ দিছোঁ চেনি অকণ বেছিকৈয়ে দিছোঁ, তেতেলীখিনি বৰ টেঙা যে। আৰু দিছোঁ নিমখ। আৰু ৰ'ব জলকীয়া দিয়াই নাই নহয়, অকণমান মালে কাঢ়ি থৈছোঁ, তাৰপাছত দি দিছোঁ জলকীয়া। আৰু এইবাৰ আকৌ এবাৰ মিক্সিটো ঘূৰাই দিওঁ ব'লক, মানে গ্ৰাইণ্ড কৰি লওঁ ব'লক। এয়া চাওক জলকীয়া দি বনাই লৈছোঁ, কেনেকুৱা টেষ্টি ঐ। আৰু গৰমত কিন্তু পদিনা চাটনিটো কম উপকাৰী নহয় দেই আমাৰ কাৰণে। খাইছেনে নাই বাৰু? খাব। আমাৰ এইকেইডাল বাৰীৰে পদিনা। আৰু মই পিছে যি অত্যাচাৰকৈ জলকীয়া দিছোঁ নহয়, আপোনালোকে পিছে অকণমান জলকীয়া কমাই দি খাব। মোৰ পিছে টেঙা মিঠা জ্বলাটো বিৰাটেই মানে
ভাল পাওঁ, সেইকাৰণে দিওঁ। আৰু ভাত খাই উঠি চাওঁ, ভাত খোৱাটো দেখুওৱা নহ'লে দেই। আৰু ইয়াত এটা কেক বহাইছিলোঁ, চকলেট কেক। যিহেতু খুৰাক খুৰীয়ে কাইলৈ বাংগালুৰু গৈ আছে, গতিকে ৰিয়াও খাব পাৰিব, আৰু লিজাই যিহেতু তাতেই এডমিশ্যন লৈছে, দুইজনী একেলগেই থাকিব। আৰু তেন্তে আজিলৈ আহোঁ।